আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মহাকাশ কাৰ্যসূচীসমূহৰ দ্বাৰা দেশৰ আটাইতকৈ দৰিদ্ৰজন উপকৃত হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ প্ৰয়াস অব্যাহত ৰখা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। UPPLৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত আজি কোকৰাঝাৰত BTCৰ কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ। 17 ডিচেম্বৰত হ'বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি। 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত নিয়মীয়া পাঠদান আৰম্ভ। 2022 বৰ্ষৰ শিক্ষাবৰ্ষৰ মাদ্ৰাছা পৰিষদ ভংগ। অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনলৈ যাব 189খন হাই মাদ্ৰাছা আৰু অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.90% বৃদ্ধি। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতে মহাকাশ কাৰ্যসূচীসমূহৰ দ্বাৰা দেশৰ আটাইতকৈ দৰিদ্ৰজন উপকৃত হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। মহাকাশ খণ্ডৰ সৈতে জড়িত বিভিন্ন ষ্টাৰ্টআপ, শিক্ষা প্ৰতিষ্ঠান আৰু উদ্যোগৰ প্ৰতিনিধিৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতীয় প্ৰতিভাধৰসকলে তথ্য প্ৰযুক্তি খণ্ডৰ দৰে মহাকাশ খণ্ডতো উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হ'ব। ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীসভাই মহাকাশ খণ্ড মুকলি কৰি ব্যক্তিগত খণ্ডক এই ক্ষেত্ৰৰ কাৰ্যকলাপত অংশগ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰিছে। এই ঐতিহাসিক সিদ্ধান্তই মহাকাশ খণ্ডত যথেষ্ট সংস্কাৰ সাধন কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৃষকৰ বিষয়টোক লৈ ৰাজনীতি নকৰিবলৈ বিৰোধী দলসমূহৰ প্ৰতি আহ্বান জনাইছে। আকাশবাণীৰ সৈতে হোৱা আছুতীয়া কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ গাঁওসমূহৰ লগতে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ তথা শ্ৰমিক আৰু কৃষকসকলৰ উন্নয়নৰ বিকাশৰ বাবে চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। যিবোৰ ব্যৱস্থাৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব পাৰে তেনে বিষয়সমূহৰ বিৰোধিতা কৰাটো সমূলি উচিত নহয় বুলি তেওঁ মন্তব্য কৰে। কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলৰ সৈতে আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে বুলি দোহাৰিছে। তামিলনাডু, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ সৰ্বভাৰতীয় কৃষক সমন্বয় সমিতিৰ সদস্যসকলৰ সৈতে হোৱা বৈঠকৰ পাছতে কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীটোমৰে কয় যে কৃষক সংগঠনসমূহে প্ৰস্তাৱ লৈ আনিলে আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে প্ৰযুক্তি, দক্ষতা আৰু কৰ্মশক্তিৰ উপযুক্ত সমন্বয়েৰে সকলো দিশতে আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাটোৱেই পৰৱৰ্তী কেইটামান বছৰত ৰাজ্য চৰকাৰৰ মূল লক্ষ্য। ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ য়ং লিডাৰ্ছ ফৰামৰ দ্বাৰা আয়োজিত এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ সকলো স্তৰৰ ৰাইজৰ সহযোগত কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অসমক দক্ষিণ পূব এছিয়াৰ প্ৰেক্ষাপটত দেশৰ ভিতৰতে দৃশ্যমান ৰাজ্য হিচাপে জিলিকাই তোলাৰ বাবে ৰাজ্য চৰকাৰে বিগত দিনসমূহত অহোপুৰুষাৰ্থ কৰি আহিছে। শ্ৰীসোণোৱালে কয় যে মূলতঃ কৃষি আৰু ইয়াৰ সংলগ্ন খণ্ডত অধিক গুৰুত্ব আৰোপেৰে ASEAN আৰু BBN দেশসমূহৰ বিশাল বজাৰখন দখলৰ লক্ষ্যৰে ৰাজ্যখনে কাম কৰিব লাগিব। UPPLৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত আজি কোকৰাঝাৰত নতুন BTC পৰিষদে শপত গ্ৰহণ কৰিব। কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত BTCৰ ৪ৰ্থখন কাৰ্যবাহী পৰিষদে শপত লোৱাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। অনুষ্ঠানত UPPLৰ সভাপতি প্ৰমোদ বড়োৱে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব। অনুষ্ঠানত দলৰ আন এগৰাকী সদস্যই উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত ল'ব। আনহাতে বিজেপিৰ দুগৰাকী আৰু গণ সুৰক্ষা পাৰ্টীৰ এগৰাকী সদস্যইও আজি শপত গ্ৰহণ কৰিব। ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত, স্বাস্থ্য, লোক নিৰ্মাণ আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাও উপস্থিত থাকিব। BTCৰ নতুন মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণৰ পূৰ্বে UPPLৰ নেতা প্ৰমোদ বড়োৱে কৈছে যে নতুন পৰিষদখনে দুৰ্নীতিৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰাৰ লগতে সুপ্ৰশাসনৰ বাবে সকলো প্ৰচেষ্টা চলাই যাব। শপত গ্ৰহণৰ পূৰ্বে আজি পুৱা প্ৰমোদ বড়োৱে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। BTRৰ চাৰিওখন জিলাতে আজি স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। অহা 17 ডিচেম্বৰত হ'বলগীয়া তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসনাধিষ্ঠিত বিজেপিৰ লগতে কংগ্ৰেছ দলেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মৰিগাঁৱত জিলাখনৰ 19টা পৰিষদীয় সমষ্টিৰ কেন্দ্ৰীয় নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ সৰু বৰ সকলো জনগোষ্ঠীৰ সমবিকাশ আৰু সমমৰ্যাদাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ৰাজ্যৰ আটাইকেইখন স্বায়ত্তশাসিত পৰিষদক শক্তিশালী ৰূপে গঢ় দিয়া হ'ব বুলিও শ্ৰীসোণোৱালে ঘোষণা কৰে। তেওঁ কয় যে জনসাধাৰণে যি আস্থাৰে বিজেপিক ক্ষমতালৈ আনিছিল সেই আস্থা অটুট ৰখাৰ বাবে দলে প্ৰচেষ্টা অব্যাহত ৰাখিব। ঐতিহাসিক জোনবিল মেলাক আন্তৰ্জাতিক পৰ্যটন ক্ষেত্ৰলৈ উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে জনগোষ্ঠীটোৰ ঐতিহাসিক ৰজাসকলৰ বাৰ্ষিক ভাত্তা 1 লাখ টকালৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত জোঙালবলহু পৰিষদীয় সমষ্টিৰ কামগাঁৱত বিজেপিৰ আন এখন নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে। তিৱা পৰিষদত শিক্ষা, নিবনুৱা সংস্থাপন, বৃদ্ধসকলক নিৰাপত্তা প্ৰদান, সভ্যতা সংস্কৃতিৰ ৰক্ষাৰ লগতে অঞ্চলটোত বসবাস কৰা সকলো লোকৰে জীৱন জীৱিকা সুৰক্ষা কৰাৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ তেওঁ আহ্বান জনায়। আনহাতে নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পুখুৰীপাৰ পৰিষদীয় সমষ্টিত কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰচাৰ চলায়। ভাষণত তেওঁ বিজেপিক সমালোচনা কৰি কয় যে দলটোৱে বিভাজনৰ ৰাজনীতি কৰিছে। এই নিৰ্বাচনত কংগ্ৰেছে আশানুৰূপ ফল লাভ কৰিব বুলিও শ্ৰীবৰাই দাবী কৰে। ইপিনে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁৱৰ জিলা দণ্ডাধীশে জিলাখনৰ 10টা পৰিষদীয় সমষ্টিৰ অধীনস্থ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, বেংক, চৰকাৰী শিক্ষানুষ্ঠান, চাহ বাগিচা আদিত 17 ডিচেম্বৰত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে। নীতি আয়োগে ভাৰতত জনস্বাস্থ্য নিৰীক্ষণ ভিজন 2035 শীৰ্ষক শ্বেতপত্ৰ প্ৰকাশ কৰিছে। আয়ুষ্মান ভাৰত কাৰ্যসূচীৰ অধীনত 3 তৰপীয়া ৰাজহুৱা স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ৰাজহুৱা স্বাস্থ্য সেৱাৰ নিৰীক্ষণৰ বাবে এই শ্বেতপত্ৰ প্ৰকাশ কৰা হৈছে। ইয়াৰ দ্বাৰা স্বাস্থ্য সেৱাৰ নেটৱৰ্ক অধিক সম্প্ৰসাৰিত কৰা আৰু গৱেষণাগাৰৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বিষয়তো গুৰুত্ব দিয়া হৈছে। নীতি আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজীৱ কুমাৰ, স্বাস্থ্য সচিব ডঃ বিনোদ কে পাল আৰু মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে এই শ্বেতপত্ৰ প্ৰকাশ কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। অহা 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানতে নিয়মীয়া পাঠদান আৰম্ভ হ'ব। শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেল যোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কৰোনা সংক্ৰমণৰ পৰিস্থিতিত যোৱা মাৰ্চ মাহৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ পাছত শেহতীয়াকৈ যোৱা 2 নৱেম্বৰৰ পৰা কেৱল নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আংশিক ৰূপত আৰম্ভ কৰা হৈছে। প্ৰতিটো শ্ৰেণীৰ পাঠদান প্ৰতিদিনৰ পৰিৱৰ্তে সপ্তাহত 2-3 দিনকৈহে কৰাৰ ব্যৱস্থা কৰা হৈছিল। তেওঁ কয় যে সম্প্ৰতি ৰাজ্যৰ কৰোনা পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নিয়মীয়া পাঠদানৰ ব্যৱস্থা কৰিছে। বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ ক্ষেত্ৰত অচিৰেই শিক্ষা বিভাগে মানসম্পন্ন পৰিচালনা বিধি প্ৰকাশ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে পাঠদানৰ সময়ত কোভিড নীতি নিয়ম মানি সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে ছাত্ৰ ছাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ'ব। ৰাজ্য চৰকাৰে 2022 শিক্ষাবৰ্ষৰ পৰা অসমৰ মাদ্ৰাছাসমূহৰ পৰা মাদ্ৰাছা শব্দটো বিলুপ্ত কৰাৰ লগতে ৰাজ্যিক মাদ্ৰাছা পৰিষদ ভংগ কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি ৰাজ্যখনৰ 189খন হাই মাদ্ৰাছা অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনলৈ যাব। সেই অনুসৰি এই শিক্ষানুষ্ঠানসমূহ পৰিষদৰ অন্তৰ্গত একোখন হাইস্কুল হিচাপে পৰিচিত হ'ব। একেদৰে বৰ্তমানৰ 14খন টাইটেল মাদ্ৰাছা, 183খন ছিনিয়ৰ মাদ্ৰাছা আৰু 230খন প্ৰি ছিনিয়ৰ মাদ্ৰাছাকে ধৰি মুঠ 542খন মাদ্ৰাছা শিক্ষানুষ্ঠান অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনলৈ যাব। শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পূৰ্বে হাই মাদ্ৰাছাসমূহত 50 নম্বৰৰ ধৰ্মীয় শিক্ষা প্ৰদানৰ ব্যৱস্থা আছিল যদিও এতিয়াৰে পৰা এই ইছলামিক শিক্ষাৰ পৰিৱৰ্তে সাধাৰণ জ্ঞানৰ শিক্ষা প্ৰদান কৰা হ'ব। বৰ্তমান ধৰ্মীয় শিক্ষা প্ৰদান কৰি থকা শিক্ষক শিক্ষয়িত্ৰীসকলক সাধাৰণ বিষয়ৰ শিক্ষা দিয়াৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত হাই মাদ্ৰাছা বুলি একো নাথাকিব। বিধানসভাৰ সমাগত অধিৱেশনত এই সম্পৰ্কীয় পূৰ্বৰ আইনৰ সংশোধনীৰ বাবে প্ৰস্তাৱ উত্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আনহাতে ৰাজ্যখনৰ 97খন সংস্কৃত টোল কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ অধীনলৈ আনি কেৱল ডিগ্ৰী আৰু ডিপ্ল'মা পাঠ্যক্ৰমহে দিয়া হ'ব বুলি তেওঁ লগতে প্ৰকাশ কৰে। শ্ৰীশৰ্মাই কয় যে কোনো ধৰ্মীয় শিক্ষাৰ পৰিৱৰ্তে ভাৰতৰ ইতিহাস, প্ৰাচীন সংস্কৃতি, ভাৰতীয় সভ্যতা আদিৰ শিক্ষা দিয়া হ'ব। ভাৰতীয় সংস্কৃতিৰ জ্ঞান নৱপ্ৰজন্মৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে বিশ্ববিদ্যালয়খনত বিশেষ পাঠ্যক্ৰম সংযোগ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। নতুন সিদ্ধান্ত অনুসৰি সংস্কৃত টোলৰ
চলিত বৰ্ষৰ শিক্ষান্ত পৰীক্ষা পতা হ'ব যদিও এই টোলসমূহত অহা 1 এপ্ৰিলৰ পৰা নতুনকৈ নাম ভৰ্তি কৰা নহ'ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। একেদৰে পূৰ্বৰ পৰা প্ৰচলিত হাই মাদ্ৰাছা পৰীক্ষাও চলিত বৰ্ষত অনুষ্ঠিত হ'ব যদিও 2022 চনৰ পৰা এই পৰীক্ষা অনুষ্ঠিত নহয়। অসমত কালিৰ দিনটোত নতুনকৈ 146 জন লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে। আক্ৰান্তসকলৰ ভিতৰত 52 জন কামৰূপ মহানগৰ জিলাৰ লোক। ইয়াকে লৈ ৰাজ্যখনত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা 2,14,803 হৈছে। কালি 28,560 জন লোকৰ নমুনা পৰীক্ষা কৰা হয়। কালিৰ দিনটোত কোভিড সংক্ৰমণৰ হাৰ আছিল 0.51%। আনহাতে 125 জন লোকক সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। সম্প্ৰতি ৰাজ্যখনত 3,501 লোক এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত চিকিৎসাধীন লোকৰ হাৰ 1.63% হোৱাৰ বিপৰীতে আৰোগ্য হোৱা লোকৰ হাৰ 97.90%। ইপিনে ৰাজ্যখনত কোভিড-19ৰ দ্বাৰা আক্ৰান্ত হৈ কালি কামৰূপ মহানগৰ জিলাৰ এজন লোকৰ মৃত্যু হোৱাত এতিয়ালৈকে কোভিডত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1003 হৈছে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিত্তীয় খেলিমেলি আৰু গোপনীয়তা ভংগৰ অভিযোগত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উপ সচিব ৰঞ্জন দাসক নিলম্বন কৰিছে। সংসদৰ অধ্যক্ষ ডঃ দয়ানন্দ বৰগোহাঁয়ে এই সন্দৰ্ভত কালি জাৰি কৰা এটা নিৰ্দেশত এই কথা প্ৰকাশ পাইছে। উল্লেখযোগ্য যে সদ্য নিলম্বিত উপ সচিবজনে সংসদৰ লক্ষাধিক টকাৰ হিচাপ দাখিল কৰিবলৈ অসমৰ্থ হোৱাৰ লগতে একাংশ সংবাদ মাধ্যমক সংসদৰ গোপন তথ্য বিধি বহিৰ্ভূতভাৱে যোগান ধৰা বুলি অভিযোগ উত্থাপিত হৈছে। আনহাতে চতুৰ্দশ বিত্তীয় আয়োগ আৰু মহাত্মা গান্ধী এনৰেগাৰ অধীনত আঁচনি ৰূপায়ণত সংঘটিত অনিয়ম আৰু পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত বৰপেটা জিলাৰ 3জন গাঁও পঞ্চায়ত সচিবক নিলম্বন কৰা হৈছে। এই লোককেইজন হ'ল মন্দিয়া গাঁও পঞ্চায়ত আৰু জনীয়া গাঁও পঞ্চায়তৰ সচিব ক্ৰমে মুজাম্মিল হক আৰু ছফিউৰ ৰহমান আৰু চেঙা উন্নয়ন খণ্ডৰ অন্তৰ্গত হৰিপুৰ গাঁও পঞ্চায়তৰ সচিব অজয় কুমাৰ দাস। ডিব্ৰুগড়ৰ মলখুবছা নিবাসী শ্বিলঙৰ ছেইণ্ট এন্থনিজ কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মাছুদ ৰিফাত হেলিমৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে পংকজ নয়ন ভট্টাচাৰ্যই। UPPLৰ সভাপতি প্ৰমোদ বড়োৱে আজি BTCৰ মুখ্য প্ৰশাসক হিচাপে শপত গ্ৰহণ কৰিব। এই বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো দৈনিক বাতৰি কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। এই বাতৰিক দৈনিক অসমত লক্ষজনৰ সন্মুখত আজি শপত গ্ৰহণ, আমাৰ অসমত গ্ৰীণফিল্ডত আজি গেৰুৱা উৎসৱ, দৈনিক অগ্ৰদূতত আজি BTCৰ শপত গ্ৰহণ, অসমীয়া খবৰত আজি প্ৰমোদ বড়োৰ ৰাজঅভিষেক আৰু দি আছাম ট্ৰিবিউনত প্ৰমোদ বড়ো লেড UPPL BJP GSP BTC কাউন্সিল টু বি স্বৰ্ণ ইন টুডে শিৰোনামেৰে এই বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। বাতৰিটোক বাকীবোৰ কাকতো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিনৰ মুখ্য বাতৰি শিৰোনাম NDFBলৈ সন্ধিৰ প্ৰস্তাৱ হাগ্ৰামাৰ। লোক সংস্কৃতিৰ গৱেষক জয়কান্ত গন্ধিয়াৰ মৃত্যুৰ বাতৰি আৰু 1 জানুৱাৰীৰ পৰা খুলিব সকলো শিক্ষানুষ্ঠান শীৰ্ষক বাতৰি দুটাকো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। ছাৰ ছাদুল্লাই 1936 চনত আৰম্ভ কৰা ধৰ্মীয় শিক্ষাৰ অৱসান ঘটাই অসম চৰকাৰে বিলুপ্ত কৰিলে মাদ্ৰাছা বোৰ্ড। এই বাতৰিক ধৰ্ম নিৰপেক্ষ হ'ব অসমৰ শিক্ষা ব্যৱস্থা শিৰোনামেৰে নিয়মীয়া বাৰ্তাই মুখ্য বাতৰি পৰিৱেশন কৰিছে। দৈনিক জনমভূমিৰ আজিৰ মুখ্য বাতৰিৰ শিৰোনাম অনিশ্চয়তাত কংগ্ৰেছ AIUDFৰ মিত্ৰতা। আজিৰ অন্যান্য বাতৰিৰ ভিতৰত আছে সৰু পথাৰত অগপৰ জাতীয় ঐক্য সমাৰোহ, লাডাখত একেৰাহে 15 দিনৰ যুদ্ধ প্ৰস্তুতি ভাৰতৰ, পুৰণি গাড়ী ৰং দি নতুন বুলি বিক্ৰী কৰাৰ অভিযোগত গুৱাহাটীৰ খানাপাৰাৰ পোদ্দাৰ কাৰ ৱৰ্ল্ড বন্ধ কৰিলে পৰিবহণ বিভাগে ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ পংকজ নয়ন ভট্টাচাৰ্য। বাতৰি শেষ কৰাৰ আগতে কেইটামান প্ৰধান বাতৰি আকৌ এবাৰ। মহাকাশ কাৰ্যসূচীসমূহৰ দ্বাৰা দেশৰ আটাইতকৈ দৰিদ্ৰজন উপকৃত হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ প্ৰয়াস অব্যাহত ৰখা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। UPPLৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত আজি কোকৰাঝাৰত BTCৰ কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ। 17 ডিচেম্বৰত হ'বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি। 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত নিয়মীয়া পাঠদান আৰম্ভ। 2022 বৰ্ষৰ শিক্ষাবৰ্ষৰ পৰা মাদ্ৰাছা পৰিষদ ভংগ। অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনলৈ যাব 189খন হাই মাদ্ৰাছা আৰু অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.90% বৃদ্ধি। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক। কোভিডক পৰাজিত কৰক। পৌৰাঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।